ভাৰতৰ আটাইতকৈ ৰহস্যময় ধৰ্মীয় স্থান কোনটো বুলি ভাবিলে সকলোৰে মনলৈ আহে অসমৰ গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰৰ নাম। ৫১টা শক্তিপীঠৰ অন্যতম শ্ৰেষ্ঠ এই কামাখ্যা ধাম কেৱল এটা উপাসনা স্থলীয়ে নহয়, ই এনে কিছু ৰহস্যৰ কেন্দ্ৰবিন্দু যাৰ উত্তৰ আজিও বিজ্ঞানৰ ওচৰত নাই। কিয় ইয়াত কোনো মূৰ্তি পূজা কৰা নহয়? কিয় বছৰত এবাৰকৈ নদীৰ পানী তেজৰ দৰে ৰঙা হৈ পৰে? আহক আজিৰ এই ভিডিঅ'ত আমি জানো কামাখ্যা মন্দিৰৰ কিছুমান আচৰিত আৰু অজানা তথ্য। সাধাৰণতে যিকোনো মন্দিৰলৈ গ'লে আমি দেৱ-দেৱীৰ মূৰ্তি দেখিবলৈ পাওঁ। কিন্তু কামাখ্যা মন্দিৰ ইয়াৰ ব্যতিক্ৰম। ইয়াৰ মূল গৰ্ভগৃহত কোনো মানৱ সদৃশ প্ৰতিমা নাই। ইয়াতে এটা ভূগৰ্ভস্থ অন্ধকাৰ গুহাৰ ভিতৰত থকা শিলৰ জনি সদৃশ ফাঁক এটাকহে মা কামাখ্যা ৰূপে পূজা কৰা হয়। আটাইতকৈ আচৰিত কথাটো হ'ল এই শিলৰ ফাঁকেৰে এক প্ৰাকৃতিক পানীৰ নিজৰা ২৪ ঘণ্টাই বৈ থাকে। প্ৰতি বছৰে আহাৰ মাহত ইয়াত অনুষ্ঠিত হয়। এই সময়ছোৱাত মা কামাখ্যা ঋতুমতী হয়। সেইবাবে ধাৰাবাহিকভাৱে ৩ দশক ধৰি মন্দিৰৰ দুৱাৰখন বন্ধ ৰখা হয়। কেৱল সেয়া নহয়, এই ৩টা দিনত পাহাৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী সম্পূৰ্ণ ৰঙা হৈ পৰে। বৈজ্ঞানিকসকলে ইয়াৰ পিছত মাটিত থকা খনিজ পদাৰ্থৰ যুক্তি দিলেও কোটি কোটি ভক্তৰ বাবে মা কামাখ্যাৰ এক অলৌকিক মহিমা। চতুৰ্থ দিনত ভক্তসকলক প্ৰসাদ হিচাপে এটা ৰঙা কাপোৰৰ টুকুৰা দিয়া হয়, যাক অংগবস্ত্ৰ বুলি কোৱা হয়। কামাখ্যা মন্দিৰক সমগ্ৰ বিশ্বৰ তন্ত্ৰ সাধনাৰ সৰ্বোচ্চ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। অম্বুবাচীৰ সময়ত দেশৰ চুকে কোণে থকা হিমালয়ৰ অঘৰী বাবা কপালিকা আৰু তান্ত্ৰিকসকল ইয়ালৈ আহে আৰু গুপ্ত সাধনা কৰে। আন এটা বিৰল তথ্য হ'ল এই একেটা চৌহদতে তন্ত্ৰশাস্ত্ৰৰ দক্ষ মহাবিদ্যা অৰ্থাৎ কালিতাৰা, ধূমাৱতী ধৰি ১০ গৰাকী দেৱীৰ সুকীয়া মন্দিৰ আছে, যি সমগ্ৰ ভাৰততে অতি বিৰল। কামাখ্যা মন্দিৰক লৈ এটা ঐতিহাসিক অভিশাপ আজিও প্ৰচলিত আছে। কোৱা হয় যে কোচবিহাৰৰ ৰাজ পৰিয়ালৰ ওপৰত দেৱীৰ এক কোপ দৃষ্টি আছে। সেইবাবে আজিও সেই ৰাজবংশৰ কোনো পৰিয়াল কামাখ্যা মন্দিৰ দৰ্শন নকৰে, আনকি মন্দিৰৰ দিশলৈও চকু নেপেলায়। ইয়াৰ উপৰিও পৌৰাণিক কথা অনুসৰি ভগৱান শিৱৰ ক্ৰোধত ভস্ম হোৱা প্ৰেম দেৱতাৰ কামদেৱে এই স্থানত তপস্যা কৰি নিজৰ হেৰুৱা সৌন্দৰ্য আৰু অৰ্থৰূপ ঘূৰাই পাইছিল, যাৰ বাবে এই পবিত্ৰ ভূমিৰ নাম হৈছিল কামাখ্যা। যুগ যুগ ধৰি কামাখ্যা মন্দিৰে ভক্তি, আধ্যাত্মিকতা আৰু ৰহস্যক একেলগে বুকুত সাৱটি ৰাখিছে। বিজ্ঞান আৰু বিশ্বাসৰ এই দমজাত আপোনাৰ মতামত কি? আপুনি কেতিয়াবা কামাখ্যা মন্দিৰলৈ গৈছেনে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।